আমাৰ চৰকাৰে নিৰ্বাচনৰ আগতে আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ নিৰ্মাণ কৰিব খোজো, কিন্তু চৰ্ত এটা আছে। মোৰ চৰ্ত হ'ল যে এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ যিখন ইণ্টাৰিম কাউন্সিল হ'ব, তাত যাতে জাতিটোৱে কোনো কাজিয়া পেচাল নকৰাকৈ ঐক্যমতৰ ভিত্তিত ৰাজ্য চৰকাৰক নামকেইটা আগুৱাই দিয়ে, যে আমাৰ জাতিটোৱে এইকেইটা নাম আমি আগুৱাই দিছোঁ, ইয়াত আৰু আমাৰ কাৰো আপত্তি নাই। সেই ধৰণৰ পৰিৱেশ এটা নিৰ্মাণ হ'ব লাগে, আৰু তাৰ দায়িত্ব মই আজি গকুল বৰ্মনৰ ওপৰতে মই ন্যস্ত কৰিছোঁ, যাতে গকুল বৰ্মনে আগুৱাই গৈ অলপ কৰবাত জাতি সত্তাৰ কাৰণে 2 ইঞ্চি তলত পৰি হ'লেও, কৰবাত 2 ইঞ্চি ওপৰত গৈ হ'লেও আমি জাতিটোক একত্ৰিত কৰি এই জাতি সত্তাটোক পুনৰ এবাৰ মহাৰাজ নৰনাৰায়ণ বিশ্ব মহাবীৰ চিলাৰাই সেই দিনবিলাকলৈকে লৈ যাব লাগিব। তাক মই বিশ্বাস কৰোঁ, আৰু মই বিশ্বাস কৰোঁ যে আপোনালোকৰ মাজত সেই শক্তি আছে, আৰু সেই শক্তি মাত্ৰ আমি অন্তৰৰ পৰা উলিয়াই আনিব লাগে। এই শক্তিক আমি প্ৰকাশ কৰিব লাগে। আৰু আত্মত্যাগৰ দিন এই 2001 চনৰ 7 জানুৱাৰী দিনাখনেই কোচ ৰাজবংশী জাতিটোৰ উন্নয়নৰ সপোন বুকুত বান্ধি সঞ্জীৱ ৰায়ে প্ৰাণ আহুতি দিছিল, আৰু তেখেতৰ এই প্ৰাণ আহুতিৰ পবিত্ৰ দিনটোত, আত্মত্যাগৰ পবিত্ৰ দিনটোত আমি কোচ ৰাজবংশী সম্প্ৰদায়ৰ লগতে সমগ্ৰ অসমীয়া জাতিয়ে তেখেতসকলৰ অৱদান সোঁৱৰণ কৰি আমি 7 জানুৱাৰী দিনটো উদযাপন কৰি আহিছোঁ। আমাৰ কোচ ৰাজবংশীৰ সকলৰ এই জাতীয় সংগ্ৰামখনত বীৰেশ্বৰ ৰায়, দীপক ৰায়কে ধৰি কেইবাজনো বীৰ শ্বহীদে প্ৰাণ আহুতি দিছিল। মই ভাবোঁ যে তেখেতসকলৰ আত্মবলিদানে কোচ ৰাজবংশী জাতিটোক, বিশেষকৈ সমগ্ৰ অসমীয়া জাতিটোক আগবাঢ়ি যাবৰ বাবে প্ৰেৰণা দিব। আজিৰ এই দিনটোত আমি দুটা কথা মনত ৰাখিব লাগিব, যে এটা জাতি যদি বিশ্বৰ দৰবাৰত থিয় হ'ব লাগে, কোনোবা এটা পৰ্যায়লৈকে আন্দোলনৰ ভূমিকা থাকিব, কোনোবা এটা পৰ্যায়লৈকে দল সংগঠন ৰাজনীতিৰ ভূমিকা থাকিব, কিন্তু এটা জাতি যদি বিশ্বৰ দৰবাৰত জিলিকি থাকিব লাগে, সেই জাতিটোৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰ পৰিব লাগিব। শিক্ষা আৰু সংস্কৃতিৰ জৰিয়তে জাতিটোৱে বিশ্বৰ দৰবাৰত নিজক পৰিচয় দিব লাগিব। মই আমাৰ কোচ ৰাজবংশীৰ যুৱক যুৱতীসকলক, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাম যে জাতিটোক যদি আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে, আৰু যি ধৰণে নৰনাৰায়ণ চিলাৰাই, বিশ্ব মহাবীৰ চিলাৰায়ে কোচ ৰাজবংশী জাতি সত্তাক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিছিল, আজিৰ আধুনিক যুগতো আমি যদি এই জাতি সত্তাক আকৌ এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে, তেনেহ'লে আমাৰ এই জাতিটোৱে শিক্ষা আৰু সংস্কৃতিৰ যজ্ঞৰ নিজক আহুতি দিবলৈ প্ৰস্তুত হ'ব লাগিব। আজি আমাৰ ৰত্নপীঠ কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু এই কোচ ৰাজবংশী জাতি সত্তাৰ এগৰাকী অতিকে উচ্চ মানদণ্ডৰ
যে কমতাপুৰ আমি ৰাজ্যই পাওঁ বা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদেই পাওঁ বা আমি অনুসূচিত জনজাতিয়ে হওঁ, এই সকলোবোৰৰে মূল্য নাথাকিব যদি আমাৰ জাতিটোৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ নতুন পোহৰ আমি যদি বিয়পাব নোৱাৰোঁ। মই আজিৰ দিনটোত কোচ ৰাজবংশী ছাত্ৰ সন্থা, বিশেষকৈ আমাৰ সকলোৰে উদীয়মান নেতা গকুল বৰ্মন ডাঙৰীয়া আৰু তেখেতসকলৰ সতীৰ্থসকলক মই আহ্বান জনাম যাতে এই পবিত্ৰ দিনটোত আমি সংকল্প লওঁ যাতে আমাৰ এই জাতিটোক শিক্ষা সংস্কৃতিৰ পোহৰেৰে আমি বিকশাই তুলিব পাৰোঁ। আজি আমি সকলোৱে স্বীকাৰ কৰোঁ যে এটা সময়ত পশ্চিমবংগ অবিভক্ত গোৱালপাৰা জিলা, কামৰূপ জিলা আৰু এক অৰ্থাৎ ক'ব গ'লে অসম, বাংলাদেশ, পশ্চিমবংগৰ এই বৃহত্তৰ ভূমিখণ্ডৰ ওপৰত মহাৰাজ নৰনাৰায়ণ আৰু বিশ্ব মহাবীৰ চিলাৰায়ে শাসন কৰিছিল। অসমীয়া জাতিসত্তাৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এই নৰনাৰায়ণৰ ৰাজ আতিথ্যতেই আতিথ্য গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ বুকুলৈ নৱজাগৰণ আনিছিলে। মহাৰাজ নৰনাৰায়ণৰ আগ্ৰহত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰা বৃন্দাবনী বস্ত্ৰ চোৱাৰ মোৰ সৌভাগ্য হৈছিল। মই বৃন্দাবনী বস্ত্ৰ চোৱাৰ পিছত মই দুইটা কথাত অতিকে বিস্মিত হৈছিলোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰতিভা, অবিস্মৰণীয় প্ৰতিভা আৰু মহাৰাজ নৰনাৰায়ণৰ কলা সংস্কৃতিৰ প্ৰতি থকা অদ্ভুত আকৰ্ষণ। আজি আমি যদি দেখা পাওঁ যে সনাতন ধৰ্মৰ যি প্ৰচাৰ, সনাতন ধৰ্মৰ যি ভাৰতবৰ্ষৰ এক বিশাল ঐতিহ্য, সেই ঐতিহ্যক মহাৰাজ নৰনাৰায়ণে তেওঁৰ ৰাজসভাত প্ৰাণ দিছিল, তেওঁৰ ৰাজত্বত প্ৰাণ দিছিল আৰু আজি অসমৰ আধ্যাত্মিক জগতখনক আমাক সকলোকে পোহৰাই ৰখা মা কামাখ্যাৰ মন্দিৰটো মহাৰাজ নৰনাৰায়ণৰ বৰঙণি সকলোৱে আমি স্বীকাৰ কৰোঁ। এক প্ৰকাৰ ক'বলৈ গ'লে আমাৰ জাতিসত্তাই আজি যদি প্ৰাণ পাইছে তেতিয়াহ'লে কুমাৰ ভাস্কৰ বৰ্মা, লাচিত বৰফুকন, বিশ্ব মহাবীৰ চিলাৰাই এইসকলৰ যাউতিযুগীয়া বৰঙণি, সাহস, বীৰত্ব আৰু অক্লান্ত দেশপ্ৰেমৰ বাবে আজি আমাৰ জাতিটোৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ সক্ষম হৈছিল। আৰু তাৰ লগে লগে বিশেষকৈ আমাৰ নামনি অসম, মধ্য অসমৰ কোচ ৰাজবংশী সমাজখন আজি আমাৰ আধুনিক সভ্যতাৰ তুলনাত আমি বহু পিছুৱাই ৰৈ গ'লোঁ। দৰিদ্ৰতা, অৰ্থনৈতিকভাৱে আমি পিছ পৰি ৰ'লোঁ। ৰাজনৈতিক, সামাজিকভাৱে আজি আমি নিজৰ অধিকাৰবোৰ ক্ৰমাৎ হেৰুৱাইছোঁ। কোচ ৰাজবংশীৰ জনজাতিকৰণে হওক বা কমতাপুৰ ৰাজ্যৰ সপোন লৈ আজি আমাৰ যুৱক যুৱতীসকলে যি দীঘলীয়া সংগ্ৰাম কৰিলে, সেই দীঘলীয়া সংগ্ৰামে এই জাতিসত্তাটোক নতুন ৰূপত প্ৰাণ দিবলৈ, এই জাতিসত্তাৰ ভিতৰত, কোচ ৰাজবংশী জাতিসত্তাৰ ভিতৰত এক নতুন আত্মবিশ্বাসৰ পৰিচয় দিয়ে। মই ভাবোঁ
আমি এটা সিদ্ধান্ত লৈছিলোঁ যেতিয়া যোৱা 2020 চনত বিশেষকৈ কা আন্দোলনৰ সময়ত কোচ ৰাজবংশী জাতীয় সংগঠনবিলাকৰ লগত যেতিয়া আমাৰ আলোচনা হৈছিলে তেতিয়া তেখেতসকলে দাবী নকৰাকৈ সেই বৈঠকসমূহত মই প্ৰস্তাৱ দিছিলোঁ যে অবিভক্ত গোৱালপাৰা জিলাত ভৱিষ্যতে আৰু আগুৱাই যাম, আমাক এখন স্বায়ত্তশাসিত পৰিষদ লাগে আৰু তাৰ নাম আমি কমতাপুৰ ৰাখিব লাগে। কাৰণ কমতাপুৰে কোচ ৰাজবংশীৰ বীৰত্ব, শৌৰ্য আৰু সাহসৰ প্ৰতীক। আৰু এই কোচ ৰাজবংশীৰ অকল বীৰত্ব সাহসৰ প্ৰতীক নহয়, আমাৰ অসমীয়া জাতীয় ঐক্যৰ প্ৰতীক, আমাৰ সাহসৰ প্ৰতীক। মই আপোনালোকক বিশ্বাস দিয়াব খোজোঁ যে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ আজি যি ধৰণে আগুৱাই গৈছে তাতকৈ কোনো গুণে কম নোহোৱাকৈ এই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদকো আগুৱাই লৈ যোৱাৰ দায়িত্ব আমি আমাৰ চৰকাৰখনে গ্ৰহণ কৰিছে। আজিৰ এই সভাত কোচ ৰাজবংশী বুদ্ধিজীৱীসকল উপস্থিত আছে। কোচ ৰাজবংশীসকলৰ যেতিয়া জনজাতিকৰণৰ প্ৰথম ব্যৱস্থা মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ আমোলত কৰা হৈছিল, সেই সময়ৰ কোচ ৰাজবংশী সন্মিলনীৰ লগত তেতিয়া মোৰ ৰাজনৈতিক পথাৰখনত মোৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত মই তেখেতসকলৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ আছিলোঁ। গোপাল সিং ৰয় ডাঙৰীয়াকে আদি কৰি বহু কেইজন ব্যক্তিৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছিল। মই এটা বস্তু স্পষ্টভাৱে ক'ব খোজোঁ যে আজি আমি জাতিটো বহুত আগুৱাই গ'লোহেঁতেন যদি আমাৰ মাজত একতাৰ অভাৱ নহ'লহেঁতেন। আজি যদি কোচ ৰাজবংশী জাতি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে, কোচ ৰাজবংশী জাতিৰ মাজত, ইয়াৰ নেতাসকলৰ মাজত একতা হ'বই লাগিব, তাৰ কোনো বিকল্প নাই। আজি কোনোবাই যদি কয় যে কোনোবা আন জাতিয়ে আমাক হিংসা কৰে, কোনোবা আন জাতিয়ে আমাৰ অধিকাৰ আহিব দিয়া নাই, মই আপোনালোকক অত্যন্ত বিনম্ৰতাৰে সৈতে ক'ম যে আমাৰ ভুল বুজাবুজি আৰু আমাৰ সংগঠন নেতাসকলৰ মাজত ভুল বুজাবুজিৰ বাবেই আমাৰ আজিৰ জাতিটো আগুৱাব পৰা নাই। আৰু তাৰ দায়িত্ব আমি বেলেগক দিব নালাগে, আমি তাৰ দায়িত্ব নিজৰ ফালে উভতি চাব লাগে। মই অসমৰ সভাই সমিতিয়ে কওঁ যে গুজৰাট, পশ্চিমবংগক হিংসা নকৰিব। তেওঁলোক আজি যদি বিখ্যাত হৈছে, তেওঁলোক যদি আজি আগুৱাই গৈছে, তেওঁলোকে পঢ়া শুনা কৰি ব্যৱসায় কৰি আগুৱাই গৈছে, বন্দুক বেইনত লৈ AK-47 লৈ তেওঁলোক আগুৱাই যোৱা নাই। আজিৰ দিনৰ AK-47 হ'ল কম্পিউটাৰ, আজিৰ দিনৰ গ্ৰেনেড হ'ল কলা সংস্কৃতি, আৰু সেই দিশৰে আমি আগবাঢ়ি যাব লাগিব। আজি আমি কোচ ৰাজবংশী ৰাইজৰ মাজত পঢ়া শুনাৰ এটা নতুন আন্দোলন হওক। এইবাৰ আমি মেডিকেল এডমিশ্যনত 9টা সিট কোচ ৰাজবংশী জাতিৰ বাবে সংৰক্ষণ কৰিছোঁ। কিন্তু মোৰ এটা মই লক্ষ্য কৰিছোঁ, এই ৰিজাৰ্ভেশ্যনৰ বেনিফিট কোন হ'ব লাগিব? আমাৰ অবিভক্ত গোৱালপাৰা জিলা আৰু মধ্য আৰু নামনি অসমৰ কোচ ৰাজবংশীসকল বেছিকৈ হ'ব লাগিব, কাৰণ সামাজিকভাৱে তেখেতসকলে আটাইতকৈ পিছপৰা। আমি চাম এই ৰিজাৰ্ভেশ্যনৰ পিছত যদি আমি দেখা পাওঁ যে সঁচাকৈ আমাৰ কোচ ৰাজবংশী ৰাইজৰ উপকাৰ হৈছে, অহাবাৰ আমি মেডিকেল সিট 15টালৈকে বঢ়াই দিব আমি খুজিছোঁ।
সেই চেষ্টা মোৰ মনত থাকিব। তাৰ লগে লগে এই বছৰৰ পৰা ইঞ্জিনিয়াৰিং, পলিটেকনিক, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, এই গোটেই শিক্ষানুষ্ঠানবিলাকত কোচ ৰাজবংশীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কোচ ৰাজবংশীক জনজাতিকৰণৰ বিষয়টো এটা জটিল বিষয় আছিল। আমি বিচৰা নাছিলোঁ যে এই জনজাতিকৰণে অসমৰ বৰ্তমানৰ জনজাতীয়সকলক ক'ৰবাত নহয় ক'ৰবাত আঘাত দিয়ক। আমি তেওঁলোকৰ লগত আলোচনা কৰিছিলোঁ আৰু দীঘলীয়া 2 বছৰ আলোচনাৰ পিছত আজি মই আজিৰ সভাত ক'ব নোখোজিলেও আমি মোটামুটি মই 90% বুলি কম, আমাৰ কোচ ৰাজবংশীৰ জনজাতিকৰণৰ সমস্যাটো আমি তেওঁলোকৰ লগত বুজাবুজিৰ জৰিয়তে আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। মই বিশ্বাস কৰোঁ যে এই দীঘলীয়া সংগ্ৰামখন আৰু বেছি দিন নাথাকে। 1968 চনতে আৰম্ভ কৰা, 70 চনতে আৰম্ভ কৰা এই সংগ্ৰামখন খুব সোনকালে শেষ হ'ব, তাক মই আশা কৰোঁ, তাক মই বিশ্বাস কৰোঁ। আৰু কোচ ৰাজবংশীসকলে নিজৰ ন্যায্য অধিকাৰ পাব, তাক মই অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ। আপোনালোকে মাত্ৰ ধৈৰ্যৰে সৈতে কিমান বছৰ আপোনালোকে ধৈৰ্য ধৰিছে, 68 চনৰ পৰা আজি 2020 চনলৈ আৰু কেইটামান সময়, কেইটামান দিন আপোনালোকে, কেইটামান পল, কেইটামান ক্ষণ আপোনালোকে অপেক্ষা কৰক। আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে ভাল খবৰেই পাব, তাত কোনো আপোনালোকে চিন্তা কৰিব নালাগে। সেই কথা মই আপোনালোকক স্পষ্ট কৰি ক'ব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত আৰু কৰিবলগীয়া কাম আছে। মই আজি আমাৰ আগ্ৰাসুক আহ্বান জনাম যে আমাৰ কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীসকলৰ মাজত ACSৰ প্ৰশিক্ষণ কেন্দ্ৰ, আমি শিক্ষাৰ পৰিৱেশ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে শৈক্ষিক আলোচনা আদি কিছুমান অনুষ্ঠিত কৰি আমাৰ চৰকাৰক সেই বিষয়ে অৱগত কৰোৱাৰ প্ৰয়োজন আছে। আজি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে খুব কম দিনৰ ভিতৰতেই এই গোলকগঞ্জত আমি বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়ো আমি প্ৰতিষ্ঠা কৰিম। সেই প্ৰতিশ্ৰুতিও মই আপোনালোকক দিছোঁ। অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াই এই অঞ্চলটোৰ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আহিছে জনাইছে। আৰু আজি এই সভাত আহোঁতে আমাৰ সাহিত্য সভাকে আদি কৰি সকলো অনুষ্ঠানে এই চিলাৰায় বিশ্ববিদ্যালয়ৰ কথা উল্লেখ কৰিছে। মই আশা কৰোঁ যে খুব কম দিনৰ ভিতৰতে আমি এই দিশত আগবাঢ়ি যাব পাৰিম। আজি আমি ইতিমধ্যে আমাৰ গোলকগঞ্জ সমষ্টিৰ উন্নয়নৰ বাবে, শৈক্ষিক উন্নয়নৰ বাবে আমি এখন ৰেচিডেন্সিয়েল স্কুল আৰম্ভ কৰিছোঁ। আৰু আজি মই এখন মহিলা কলেজৰো, য'ত আমাৰ ছোৱালীসকলে পঢ়িব পাৰে, তাৰো আধাৰশিলা স্থাপন কৰিছোঁ। 2 বছৰৰ ভিতৰত এখন সুন্দৰ ছাত্ৰীসকলে পঢ়িব পৰা সায়েন্স, আৰ্টছ, কমাৰ্চ সকলোকে লৈ এখন সুন্দৰ কলেজ আমি ইয়াতে প্ৰতিষ্ঠা কৰিম, তাৰো আধাৰশিলা আজি আমি ইয়াতে স্থাপন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ প্ৰচেষ্টাত, বিশেষকৈ অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াৰ প্ৰচেষ্টাত গোলকগঞ্জত এটা সুন্দৰ ৰাস্তা চাৰিআলিৰ পৰা পাগলাঘাটলৈকে KGT ৰোড আমি 30 কোটি টকা খৰচ কৰি নিৰ্মাণৰ কাম অহা 20-25 দিনৰ ভিতৰত আমি আৰম্ভ কৰিম। তেনেধৰণে আমি আগুৱাই গৈছোঁ। মোৰ মনত খুব ইচ্ছা আছে যে আমাৰ যি গংগাধৰ নদীত আছে, সেই গংগাধৰ নদীৰ ওপৰত
তৃতীয়খন দলং থাৰ্ড ব্ৰিজ এই দিশতো আমি আগবাঢ়ি যাব লাগে। ইতিমধ্যে তাৰ DPR প্ৰস্তুত হৈছে আৰু যিকোনো মুহূৰ্ততে আপোনালোকে ভাল খবৰ পাব পাৰে, সেই ধৰণে আমি নিজকে প্ৰস্তুত কৰি লৈছোঁ। শ্ৰদ্ধা ৰাইজ, আমাৰ ইয়াতে চিলাৰায় কলাক্ষেত্ৰ হ'ল, গোলকগঞ্জত চাব ট্ৰেজাৰী হ'ল, আৰু আজি আমাৰ যি চিলাৰায় বিশ্ববিদ্যালয় নিৰ্মাণৰ কল্পনা দি আজিৰ এই সভাত শ্বহীদ দিৱসৰ পবিত্ৰ দিনটোত আৰম্ভ হ'ল। মই ভাবোঁ যে এই ধৰণৰ বিকাশ আৰু প্ৰগতিয়ে আমাৰ কোচ ৰাজবংশী জাতি সত্তাক আৰু গোলকগঞ্জ সমষ্টিটোক বহুদূৰ আগুৱাই লৈ যাব। মই এটা ব্যক্তিগতভাৱে আপোনালোকক অনুৰোধ কৰিম যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ আমি পাম, আৰু আমি আন স্বায়ত্তশাসিত পৰিষদতকৈ ইয়াক কিছু বেছি অধিকাৰ দিম, যাতে ভূমিৰ কিছু অধিকাৰ এই স্বায়ত্তশাসিত পৰিষদৰ লগত থাকিব পাৰে। অবিভক্ত গোৱালপাৰা জিলাত আমাৰ থলুৱা বুলি কওঁতে মই কোনো হিন্দু মুছলমান কোৱা নাই, আমাৰ সকলো থলুৱা খিলঞ্জীয়া আমাৰ জাতিসকলৰ যি হাতত মাটি আছিল, সেই মাটি আমাৰ হাতৰ পৰা নোহোৱা হ'ল। আমি এখন আইনৰ কথা চিন্তা কৰিছোঁ যে ধুবুৰী অবিভক্ত গোৱালপাৰা জিলাত আমি কেনেকৈ থলুৱা লোকৰ বাচি থকা মাটিখিনি আমি সংৰক্ষণ কৰিব পাৰোঁ, সেই বিষয়ে আমি আইনৰ চৰ্চা আৰম্ভ কৰিছোঁ। কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ, নিজৰ মাটি আৰু বেলেগক বিক্ৰী নকৰিব। যিখিনি বাচি ৰ'ল সেইখিনি বচাই ৰাখক, যিখিনি বাচি ৰ'ল সেইখিনি বচাই ৰাখক। 10,000 টকা কম পালেও আপোনাৰ মাটি আপোনাৰ ভাই ভণ্টিজনৰ ওচৰতে দিয়ক, আপোনাৰ দেউতা মাক দিয়ক, আন জাগালৈকে মাটি যাব নালাগে। এইকাৰণে কোৱা নাই যে কাৰোবাই মাটি পালে আমি বেয়া পাওঁ, কিন্তু এইখন চিলাৰায় জাগা, এইখন নৰনাৰায়ণৰ ভূমি, এই ভূমিত যদি কোচ ৰাজবংশীসকল নোহোৱা হৈ যায়, অসমৰ ইতিহাসে নোহোৱা হৈ যাব। অসমৰ ইতিহাসৰ এটা সোণালী যুগ নোহোৱা হৈ যাব। আৰু সেইবাবে আপোনালোকক মই অনুৰোধ কৰিম, আমাৰ ইতিমধ্যে তৰণীকান্ত ৰয় ডাঙৰীয়াই কৈছে যে যি মাটি বাচি আছে সেই মাটি যাতে বাকী থাকে। মোৰ দুখ লাগিল সিদিনাখন বিধানসভাত কংগ্ৰেছ চলে বুদ্ধিত আমাৰ বিক্ৰী নকৰোঁ, আমাৰ ল'ৰা ছোৱালীৰ কাৰণে মাটি আমি সংৰক্ষণ কৰিম।